মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 3 বাৰ্ড টক শীৰ্ষক পাঠটিৰ প্ৰশ্নোত্তৰ ও অসমীয়া অনুবাদ সম্পৰ্কে আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰোঁ তোমালোকে ভাল পাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে আগলৈকে তোমালোকৰ এনেধৰণৰ ভিডিঅ'ৰ বাবে সহায়ক হয়। আহাচোন এতিয়া আমি পাঠটোৰ মাজলৈ যাওঁ। বাৰ্ড টক মানে হৈছে বাৰ্ড মানে হৈছে চৰাই, টক মানে হৈছে কথা বতৰা, অৰ্থাৎ চৰাইয়ে কথা বতৰা কিনো পাতিছে তাৰ ওপৰতে পাঠটি দিছে। নেম দ্য ফলোয়িং কমন বাৰ্ডছ, এই সাধাৰণ চৰাইবোৰৰ নামবোৰ কওঁ আহা বা লিখোঁ আহা। তোমালোকে চাবা কোনজনী কি বুলি কয়। লেটছ টক। ডু ইউ থিংক বাৰ্ডছ হেভ ফেমিলিজ? তোমালোকে ভাবানে চৰাই পৰিয়াল আছেনে? চৰাই পৰিয়াল আছেনে? চৰাই পৰিয়াল আমি আছে থকা দেখোঁ, কিয়নো চৰাই পোৱালি ওলোৱা দেখোঁ। চৰাই কি কৰে, পোৱালিবোৰক আহাৰ খুওৱাও আমি দেখিবলৈ পাওঁ। গতিকে আমি কি ক'ব লাগিব ইয়াতে, চৰাই পৰিয়াল আছে। ইয়াত তোমালোকে লিখিবা য়েছ। ডু ইউ থিংক বাৰ্ডছ কেন টক? তোমালোকে ভাবানে চৰায়ে কথা ক'ব পাৰেনে? য়েছ, কিয়নো সিহঁতি নিজৰ ভাষা সিহঁতি চৰাইৰ মাজতে বুজি পায় আৰু তেনেকৈ সিহঁতি ভাৱৰ আদান প্ৰদান কৰে। হেভ ইউ চিন পিপল ফ্লাইং ইন দ্য স্কাই লাইক বাৰ্ডছ? তোমালোকে কেতিয়াবা দেখিছানে মানুহে আকাশত চৰাইৰ দৰে উৰি ফুৰা? আমি নাই দেখা, গতিকে এইটো হ'ব ন'। আৰ্টিফিচিয়েলি উৰা দেখিছোঁ। 4টো, ডু ইউ থিংক ট্ৰিজ হেভ এ ভেৰি স্পেচিয়েল প্লেচ ইন দ্য লিভছ অফ বাৰ্ডছ, হোৱাই এণ্ড হাউ? তোমালোকে ভাবানে চৰাইবোৰৰ জীৱনত গছবোৰৰ বিশেষ ভূমিকা আছে? কিয় আৰু কেনেকৈ সুধিছে? হয় আছে, বিকজ দে প্ৰভাইড শ্বেল্টাৰ এণ্ড ফুড ফৰ বাৰ্ডছ। কাৰণ গছবোৰে কি প্ৰভাইড কৰে, চৰাইবিলাকক আশ্ৰয় প্ৰভাইড কৰে, মানে আশ্ৰয় দিয়ে, থাকিবলৈ ঠাই দিয়ে আৰু খাদ্য দিয়ে আৰু ছেফটি দিয়ে। গতিকে ইয়াত হ'ব য়েছ। এতিয়া আমি কবিতাটোৰ মাজলৈ যাওঁ আহাচোন। কবিতাটো কি বুলি কৈছে? লেটছ ফাইণ্ড আউট হোৱাট দ্য টু বাৰ্ডছ ৰবিন এণ্ড জে আৰ টকিং এবাউট। এতিয়া আমি চাওঁ আহা ৰবিন আৰু জয় নামৰ চৰাইটোৱে কিনো কথা পাতিছে। কবিতাটোৰ নাম বাৰ্ড টক। মই প্ৰথমতে এবাৰ গোটেই কবিতাটো পঢ়ি দিছোঁ, তাৰপিছত তাৰ ভাৱানুবাদ কৈ দিম। Think, said the robin. Think, said the jay. Sitting in the garden, talking one day. Think about people, the way they grow. They do not have feathers at all, you know. They do not eat beetles. They do not grow wings. They do not like sitting on words and things. Think, said the robin. Think, said the jay. Are not people funny to be that way? কবিতাটো লিখিছিলে এলেন ফিছাৰ নামৰ কবিগৰাকীয়ে। মোৰ পঢ়াটো যদি বেছি স্পীড হৈছে তোমালোকে মোক কমেণ্টত জনাই দিবা। এতিয়া আমি কবিতাটোৰ অসমীয়া অনুবাদ সম্পৰ্কে আলোচনা কৰোঁ আহাচোন। বাৰ্ড টক মানে হৈছে চৰাইৰ কথা বতৰা। চৰাই দুজনীয়ে কিনো কথা পাতিছে তাৰ ওপৰত কবিতাটো দিছে। থিংক, ছেইড দ্য ৰবিন। থিংক, ভাবা। ছেইড দ্য ৰবিন মানে ৰবিনে কৈছিল। থিংক, ভাবা। ছেইড দ্য জয়, জয়েও কৈছিল। চিটিং ইন দ্য গাৰ্ডেন, টকিং ওৱান ডে। এদিনাখন সিহঁতি কি কৰিছিলে, বাগিচাত বহি কথা পাতি আছিল যে ভাবাচোন, ৰবিনে কৈছে আৰু ভাবাচোন বুলি জয়েও কৈছে। কিহৰ ওপৰত ভাবিবলৈ কৈছে? থিংক এবাউট পিপল, মানুহবোৰৰ বিষয়ে ভাবাচোন। দ্য ৱে দে গ্ৰ', সিহঁতি কেনেদৰে ডাঙৰ দীঘল হয়। দে ডু নট হেভ ফিডাৰ্ছ, সিহঁতৰতো পাখিও নাই। এট অল ইউ ন', তুমি জানানে? এতিয়া সেইটো কৈছে যে মানুহবোৰৰ বিষয়ে ভাবাচোন, সিহঁতি কেনেকৈ যে ডাঙৰ হয়, এনেকৈ কৈছে আৰু সিহঁতৰ যে পাখিও নাই, কি যে কেনেদৰে যে ডাঙৰ হয় তুমি জানানে, এনেকৈ কৈছে। দে ডু নট ইট বিটেলছ, সিহঁতি পোক পৰুৱাও নাখায়। বিটেলছ মানে গোবৰুৱা সদৃশ এক পোক। দে ডু নট গ্ৰ' উইংছ, সিহঁতৰ পাখিও নাই। দে ডু নট লাইক চিটিং, সিহঁতি
আমাৰ দৰে মানে বহিব নাজানে ক'ত বহিব নাজানে অন ৱাৰ্ডছ এণ্ড থিংছ বস্তুৰ ওপৰত বা তাঁৰৰ ওপৰত চৰাইবিলাকে কাৰেণ্টৰ তাঁৰবিলাকত বহি থকা তোমালোকে নিশ্চয় দেখিছা গতিকে সিহঁতি মানে মানুহবিলাকৰ কথা ভাবি পেলাই আচৰিত হৈছে থিংক ছেড দ্য ৰবিন থিংক ভাবা বুলি ৰবিনে কৈছিল থিংক ছেড দ্য জয় ভাবা জয়েও কৈছিল আৰ নট পিপল ফানি টু বি ডেট ৱে গতিকে মানুহৰ এনেকুৱা মানে ৱেট মানুহবিলাক জমনি নহয়নে মানে কৈছে অকল অলপ হাঁহি উঠা ধৰণৰ নহয়নে মানুহবোৰ দেখিবলৈ বা মানুহবোৰ ডাঙৰ হোৱাৰ ধৰণ মানুহৰ গোটেই ছিষ্টেমটোৱে মানে অলপ জমনি নহয়নে বুলি এইটোৱে সেইটোৱে কথা পাতিছে কবিতাটো লিখিছিলে এলেন ফিছাৰ নামৰ কবিগৰাকীয়ে এতিয়া আমি এক্টিভিটিবোৰৰ মাজলৈ যাওঁ আহাচোন তোমালোকে নিশ্চয় কবিতাটো বুজি পাইছা গতিকে আমি এতিয়া এক্টিভিটিবোৰ কৰোঁ এক্টিভিটিজ 1 লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড এতিয়া চাওঁ আহা আমি কিমান বুজি পালোঁ ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম ফৰ দ্য ওৱানছ গিভেন বিল' এতিয়া তলত যিবিলাক শব্দ দিয়া আছে তাৰ ৰাইমিং ৱৰ্ডছবিলাক লিখিবলৈ কৈছে ইয়াতে হ'ব চিংক চিংক হ'লে হ'ব থিংক আমি গতিকে পিংকো দিব পাৰোঁ কিন্তু কিতাপৰ পৰা যিহেতু কবিতাটোৰ পৰা দিবলৈ কৈছে সেইকাৰণে কবিতাটোত যিহেতু থিংক চিংক মিলিছে গতিকে আমি থিংক দিছোঁ ক্ৰ' গ্ৰ' চুইংছ উইংছ হানি ফানি এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ আহাচোন 2 নম্বৰ প্ৰশ্নটো কৈছে ৰাইট দ্য আনচাৰ অফ দ্য ফলোইং কুৱেশ্যনছ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া মই ইয়াতে কৰিয়ে দিছোঁ তোমালোকক মাত্ৰ বুজাইহে দিছোঁ এ হুইচ বাৰ্ডছ আৰ টকিং ইন দ্য পয়েম কবিতাটোত কোনকেইটা চৰাইৰ কথা কোৱা হৈছে আনচাৰ হ'ব ৰবিন এণ্ড জয় বি হু আৰ দে টকিং এবাউট সিহঁতি কাৰ বিষয়ে পাতিছে আনচাৰ হ'ব দে আৰ টকিং এবাউট দ্য পিপল সিহঁতি কাৰ বিষয়ে পাতিছে মানুহৰ বিষয়ে পাতিছে চিটো হ'ব দে ডু নট হেভ ফিডাৰ্ছ এট অল হু আৰ দে হিয়াৰ সিহঁতৰ আনকি পাখিও নাই বুলি কৈছে ইয়াত সিহঁতৰ বুলি কাৰ কথা বুজাইছে হিয়াৰ দে ৰেফাৰ্ছ টু দ্য পিপল ইয়াত সিহঁতৰ বুলি মানুহৰ কথা বুজোৱা হৈছে দি বাৰ্ডছ ইট বিটেলছ দে গ্ৰ' উইংছ দে লাইক চিটিং অন ৱাৰ্ছ এণ্ড থিংছ হু আৰ দে হিয়াৰ চৰাইবিলাকে বিটেলছ খাই মানে পোক পৰুৱাবোৰ খায় সিহঁতৰ পাখিও গজে সিহঁতি বহিব পাৰে ক'ত বহিবলৈ ভাল পায় ক'ত ৱাৰ্ছ আৰু থিংছ বস্তুৰ ওপৰত গতিকে হু আৰ দে হিয়াৰ ইয়াত হু দে বুলি কাৰ কথা কোৱা হৈছে চৰাইবোৰৰ কথা কোৱা হৈছে ইয়াতে লিখিবা তোমালোকে বাৰ্ড তোমালোকে গোটেই সম্পূৰ্ণকৈ লিখিব পাৰা যে দে ৰেফাৰ্ছ হিয়াৰ টু দ্য বাৰ্ড এনেদৰে লিখিব পাৰা ই হোৱাই একৰ্ডিং টু ৰবিন এণ্ড জয় আৰ পিপল ফানি ৰবিন আৰু জয়ৰ মতে পিপলবিলাক মানুহবিলাক কিয় মানে হাঁহি উঠা বিধৰ বিকজ পিপল ডু নট গ্ৰ' আপ লাইক দ্য বাৰ্ডছ কাৰণ চৰাইবিলাকে মানুহৰ দৰে ডাঙৰ দীঘল নহয় 3 নম্বৰটো চাওঁ আহা ৰিড দ্য ষ্টেটমেণ্টছ এণ্ড এৰেঞ্জ দেম ইন ছিকুৱেঞ্চ টু মেক দ্য চামাৰী অফ দ্য পয়েম এতিয়া ইয়াতে কিছুমান বাক্য দিয়া আছে আৰু সেইকেইটা ৰিএৰেঞ্জ কৰিব কৈছে যাতে আমি কবিতাটোৰ সাৰাংশ পাওঁ ইয়াতে প্ৰথমতে হ'ব ৰিএৰেঞ্জ কৰিলে 1 এইটো মই যিটো দিয়া আছোঁ এইটো 1 নম্বৰ বাক্যত লিখিবা 1 ডে দ্য ৰবিন এণ্ড জয় ৱেৰ ছিটিং এণ্ড টকিং ইন দ্য গাৰ্ডেন এদিনাখন ৰবিন আৰু জয়ে বাগিচাত বহি কথা পাতি আছিল তাৰপিছত হ'ব 2 এইটো ডিটো দিবা they were talking about people and that they do not have feathers সিহঁতি কথা পাতি আছিল মানুহৰ বিষয়ে যে মানুহবিলাকৰ পাখি নাই তাৰপা 3 নম্বৰটো দিবা people do not eat beetles they do not have wings either মানুহে পোক পৰুৱা নাখায় বা গোবৰুৱা সদৃশ পোকবিলাক সেইবিলাক নাখায় আৰু সিহঁতৰ পাখিও নাই সেইটো 3 নম্বৰ দিবা আৰু 4 নম্বৰ দিবা the robin and jay thought people were funny to be like that আৰু ৰবিন আৰু জয়ে ভাবিছিল যে মানুহবোৰ তেনেদৰে খুব অলপ জমনি ধৰণৰ মানে অলপ হাঁহি উঠা বিধৰ মানুহ ডাঙৰ হোৱাৰ ধৰণটো অলপ হাঁহি উঠা ধৰণৰ গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি পাঠত আমি ইয়ালৈকে আলোচনা কৰিলোঁ নহ'লে ভিডিঅ'টো বেছি দীঘল হৈ যাব পৰৱৰ্তী প্ৰশ্নোত্তৰৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ